Thank you. হেৰি মই এটা কথা সুধোঁ এই ওৱান ষ্টপ চেণ্টাৰটো কিমান দূৰ আছে কিমান কিলোমিটাৰ সমীৰা যদি গাইড কৰা যায় তোমালোকে যাবানে নোযোৱা ওৱান ষ্টপ চেণ্টাৰটো যাবানে কাভাৰ ইয়াৰ পৰা 10 কিলোমিটাৰ তো তাতে খালি এলাৰ্ট কৰি ল'ব তাতে হয় ইতিমধ্যে আমি অসমত ইতিমধ্যে আমি এটা বিশ্বাস যাত্ৰা বুলি আমি এটা আৰম্ভ কৰিছিলোঁ অনুষ্ঠান এটা গুৱাহাটীৰ পৰা আৰু ইতিমধ্যে আমাৰ প্ৰথম পৰ্যায় শেষ হ'ল আৰু দ্বিতীয় পৰ্যায়ত আমি বিশ্বাস যাত্ৰাটো আৰম্ভ কৰিছিলোঁ নলবাৰীৰ পৰা কোকৰাঝাৰলৈকে আৰু আজি আমাৰ দ্বিতীয় পৰ্যায়ৰ কোকৰাঝাৰত আমাৰ এইটো একেবাৰে শেষ কাৰ্যসূচী দ্বিতীয় পৰ্যায়ৰ আৰু আমি এই বিশ্বাস যাত্ৰাত কেৱল মহিলাসকল নহয় পুৰুষসকলেও সমান্তৰালভাৱে সজাগ হ'ব লাগিব এইটো এটা আমাৰ এই যাত্ৰাটোৰ জৰিয়তে আমি বুজাব বিচাৰিছোঁ আৰু দ্বিতীয়তে কোনো মহিলাই যাতে নিৰ্যাতিত বা পীড়িত মহিলা কোনোৱে যাতে হতাশ হ'ব নালাগে তেখেতসকলৰ কাৰণে মহিলা আয়োগ আমি আছোঁ সাহস হৈ আছোঁ আৰু নম্বৰ হেল্পলাইন নম্বৰ 181 বহুলভাৱে প্ৰচাৰ কৰাৰ ক্ষেত্ৰত আমি আমি ৰাইজৰ মাজত লৈ যাব বিচাৰিছোঁ আৰু লগতে আমাৰ মহিলা আয়োগৰ তৰফৰ পৰা আমি এটা নম্বৰ মুকলি কৰিছোঁ সেই নম্বৰটো 9435196263 এই নম্বৰটো আমি ৰাইজৰ মাজত লৈ গৈ আছোঁ গতিকে কোনো মহিলাই নিৰ্যাতিত মহিলাই আত্মহত্যাৰ নিচিনা কথা চিন্তা কৰিব নালাগে হত্যাৰ নিচিনা কোনো ধৰণৰ ঘটনা হ'ব নালাগে মাৰপিটৰ নিচিনা হ'ব নালাগে আপোনালোকে যদি অসহায় অনুভৱ কৰিছে নিৰ্যাতনৰ নিচিনা ঘটনা আপোনাৰ লগত ঘটি আছে বা আপোনাৰ ওচৰ চুবুৰীয়াৰ লগত যদি ক'ৰবাত কেনেকুৱা ধৰণৰ ঘটনা ঘটি আছে আপোনালোকে 181ত কল কৰক তাৰ পৰা আপোনালোকক গাইড কৰিব ওৱান ষ্টপ চেণ্টাৰ প্ৰত্যেকখন জিলাত আছে সেই ওৱান ষ্টপ চেণ্টাৰসমূহ আমি যিমান পাৰোঁ সিমান ৰাইজৰ সাধাৰণ আমি গাঁৱত বসবাস কৰা মানুহলৈকে লৈ যাব বিচাৰিছোঁ যে ওৱান ষ্টপ চেণ্টাৰ এটা আছে প্ৰত্যেকখন জিলাত আৰু এই ওৱান ষ্টপ চেণ্টাৰত এগৰাকী তৎকালীনভাৱে যদি কোনোবা বিপদত পৰে মহিলা এগৰাকী তেওঁক যদি আশ্ৰয়ৰ দৰকাৰ তাত 10 দিনলৈকে থাকিব পাৰে তাত তেওঁলোকে ন্যায়িক সুবিধাখিনি পোৱাৰ ব্যৱস্থা গ্ৰহণ কৰি দিব আৰক্ষী সেৱাৰ ব্যৱস্থাখিনি গ্ৰহণ কৰি দিব চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰি দিব যদি কাউন্সেলিঙৰ যদি তেখেতসকলৰ যদি দৰকাৰ আছে সেইখিনি কৰিব তাৰ লগতে তেওঁলোকক বিভিন্ন ধৰণৰ যদি এজাহাৰখন যদি কোনোবাই লিখিব নোৱাৰে সেই এজাহাৰখন লিখাৰ ক্ষেত্ৰতো ওৱান ষ্টপ চেণ্টাৰে সহায় কৰি দিব গতিকে একদম বেছিক বস্তুখিনি লৈ পেলাই আমি আগবাঢ়িছোঁ আৰু মই ভাবোঁ যে জিলাসমূহত আমি এটা নিৰ্দেশনা দিছোঁ যে মহিলা আয়োগৰ এটা বেছিক ষ্ট্ৰাকচাৰ আছে যে মহিলা কোষবিলাক ব্লক পৰ্যায়ত আছে মহিলা কোষ জিলাসমূহত মহিলা কোষবিলাক আছে সেইবিলাক আমি উপযুক্ত ব্যক্তিৰ দ্বাৰা আমি সক্ৰিয় কৰিব দিছোঁ গঠন কৰিব দিছোঁ আৰু সক্ৰিয় কৰিব দিছোঁ প্ৰত্যেকজন নিৰ্যাতিত মহিলাই বা তেনেকুৱা ধৰণৰ ঘটনা যাতে থানামুখী নহয় তেওঁলোকে যাতে কথা কোৱাৰ এটা প্লেটফৰ্ম পায় তেওঁলোকক যাতে প্ৰপাৰ গাইড কৰিব পাৰে তাৰ কাৰণে জিলাসমূহত আমি মহিলা কোষবিলাক এক্টিভ কৰিব দিছোঁ কোনবিলাক কেছ থানাত যাব কোনবিলাক কেছ আদালতত যাব কোনবিলাক কেছ আমি মহিলা আয়োগে আমাৰ দ্বাৰাই আমাৰ নিষ্পত্তি কৰিব পাৰোঁ মই ভাবোঁ যদি এইটো ধৰণৰ এটা ব্যৱস্থা হ'লে মই ভাবোঁ যে প্ৰত্যেকগৰাকী মহিলাই কথা কোৱাৰ এটা প্লেটফৰ্ম এটা পাব বা তেওঁলোকে এটা পৰামৰ্শ পোৱাৰ এটা প্লেটফৰ্ম এখন পাব গতিকে এই বেছিক বস্তুখিনিয়ে লৈ পেলাই আমি আগবাঢ়িছোঁ আৰু মই কোকৰাঝাৰত আজি খুব ভাল পালোঁ তেখেতসকলে ইতিমধ্যে বহুতখিনি কাম কৰি আছে কিন্তু এই বেছিক ষ্ট্ৰাকচাৰখিনি ইতিমধ্যে অলপ অসক্ৰিয় হৈ আছে ক'ৰবাত সেইখিনি মই সক্ৰিয় কৰিবৰ কাৰণে ক'লোঁ আৰু এই মাহটোতে আমি এটা ৰাজহুৱা শুনানি কৰিব দিছোঁ য'তেকি মই নিজে উপস্থিত থাকিম বুলি তেওঁলোকক ক'লোঁ নহয় চাওক ইতিমধ্যে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বিধানসভাত বহুত ডাঙৰ সিদ্ধান্ত এটা লৈছে যিটো আমি মহিলা আয়োগত থাকি বিভিন্ন ধৰণৰ সমস্যা তেনেকুৱা দেখিবলৈ পাইছিলোঁ বহু বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে বহুত ডাঙৰ শক্তিশালী সিদ্ধান্ত য'ত কি কোনো ৰাজ্যত পটককৈ সাহস নকৰে ৰাজনীতিৰ ঊৰ্ধত থাকে আৰু ইয়াৰ আগতেও মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বাল্য বিবাহৰ ক্ষেত্ৰত ইমান ডাঙৰ শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছে যিটো কোনো আদাৰ ষ্টেটে ল'ব পৰা নাই গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক লৈ পেলাই আমি গৌৰৱ
অনুভৱ কৰোঁ আৰু মহিলাসকলে সদায় আমি তেখেতসকলক ছাপোৰ্ট কৰি পেলাই আগবাঢ়ি যাম প্ৰতিটো ক্ষেত্ৰত আৰু এই বিষয়বিলাক আচলতে আমাৰ ইয়াতে কোনে কি কৈছে কি ধৰণৰ মন্তব্য দিছে যেতিয়ালৈকে আইনত পৰিণত নহ'ব সেই বিষয়ে এনে মুখৰ কথাত আমি কেতিয়াও ৰিপ্লাই দিয়াটো মই ভাবোঁ যে ঠিক নহয় কাৰণ আমি আইনখন হ'বলৈ গৈ আছে বিধানসভাত যেতিয়া বিধেয়কখন উত্থাপন হৈছে গৃহীত হৈছে আইনত পৰিণত হ'ব সেইটোত কথা পাতি ভাল লাগে কিন্তু যেতিয়া কোনোবাই এনেই কিবা এটা কথা কৈ দিব সেই মুখত মৌখিকভাৱে কোৱাৰ ভিত্তিত মই যদি আৰু কিবা এটা কওঁ আৰু কোনোবাই কিবা এটা ক'লে সেইবিলাক বিতৰ্কলৈ গুচি যায় বিতৰ্কত যোৱাটো অনুচিত আৰু আমি যিটো উদ্দেশ্যলৈ আগবাঢ়িছোঁ মই ভাবোঁ যে প্ৰত্যেকগৰাকী আমাৰ ইয়াত থকা সাংবাদিক বা আমাৰ প্ৰচাৰ মাধ্যম যিবিলাক শক্তিশালী মাধ্যম আছে মই ভাবোঁ যে প্ৰচাৰ কৰক 181ক লৈ পেলাই কাৰণ প্ৰত্যেকখন ঘৰত মহিলা আছে প্ৰত্যেকখন ঘৰত কাৰোবাৰ কন্যা আছে জীয়ৰী আছে গতিকে আমি বেছিক বস্তুখিনি লৈ যাব লাগে বিতৰ্কত গ'লে কেতিয়াও আমাৰ যিটো উদ্দেশ্য আছে সেই যাত্ৰাত আমি কেতিয়াও ওলাই যাব নোৱাৰিম সেইকাৰণে মই বিতৰ্কৰ পৰা বিতৰ্কিত কথাৰ পৰা মই 7 গজ দূৰত আছোঁ মোৰ লক্ষ্যৰ পৰা মই যাতে লক্ষ্যভ্ৰষ্ট মোৰ জনা আপোনালোকৰ পৰা ছাপোৰ্ট বিচাৰিছোঁ থেংক ইউ ছ' মাছ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত